নমস্কাৰ, মই গকুল হালৈ। আপোনালোকে চাই আছে জি এডভাইচ। আজি আপোনালোকৰ মাজত এটি নতুন ভিডিঅ' লৈ আহিছোঁ। মোৰ সন্মুখত আপোনালোকে দেখিছে ষ্ট্ৰবেৰীৰ গছ। ষ্ট্ৰবেৰীৰ এতিয়া ছিজন নহয়, কিন্তু ভিডিঅ'টো মই এইকাৰণে আজি বনাই আছোঁ। ষ্ট্ৰবেৰীৰ পৰা অহা বছৰলৈকে আপোনালোকে কি ধৰণে পুলি প্ৰস্তুত কৰিব ইয়াৰ পৰা, সেই বিষয়ে আজিৰ এই ভিডিঅ'টো। ইয়াত মই কেইজোপামান ষ্ট্ৰবেৰী আপোনালোকক দেখাই দিছোঁ। ষ্ট্ৰবেৰীৰ যেতিয়া লগা শেষ হৈ যাব, এতিয়াও অৱশ্যে দুই এটা ফুল ফুলি আছে, দুই এটা লাগিয়ে আছে এতিয়াও, কিন্তু গৰমৰ দিনত ই তেনেকৈ নালাগে আৰু লাগিলেও ইয়াৰ ফলবোৰ সৰু হৈ যায়। কিন্তু ইয়াৰ পৰা নতুনকৈ লতাৰ দৰে ওলাবলৈ ধৰে, এই ৰানাৰ্ছবিলাক ওলাব ধৰে আৰু ইয়াৰ পৰা আমি ষ্ট্ৰবেৰীৰ নতুন পুলি বনাব পাৰোঁ। ইয়াতে আপোনালোকে এই লতাডাল লক্ষ্য কৰিছে, ইয়াৰ তলফালে আপোনালোকে চাওক শিপা ওলাবলৈ ধৰিছে। ইয়াত আৰু এটি লতাৰ লগত আৰু এটি আছে, আৰু এইটো চাওক, এইটো শিপা ওলাইছে সম্পূৰ্ণভাৱে, এয়া শিপা ওলাইছে। আৰু এই লতাডাল আপোনালোকে লক্ষ্য কৰক, এইডালতো ষ্ট্ৰবেৰী ইয়াৰ পৰাই শিপা ওলাবলৈ ধৰিছে, আপোনালোকে ইয়াৰ লক্ষ্য কৰক। আৰু ইয়াত এই লতাডাল, ইয়াত আৰু এটা গাঁঠি আছে চাওক, এইটোতো এনেকৈ শিপা ওলাইছে। গতিকে এই ধৰণে যিবিলাক ৰানাৰ্ছ ওলাব ষ্ট্ৰবেৰীৰ পৰা, ইয়াত আৰু কেইবাডালো ৰানাৰ্ছ ওলাইছে। এইডাল ওলাইছে, মই আপোনালোকক দেখাইছোঁ। ইয়াতে এইডালতো এনেকৈ নতুন পুলি হ'বলৈ ধৰিছে। আৰু ইয়াতে এইডাল ৰানাৰ্ছ, এইডালৰ পৰা এনেকৈ মানে এজোপা গছৰ পৰা 10ৰ পৰা 15-20ডাল এনেকৈ ৰানাৰ্ছ ওলায়। আৰু এইবিলাকৰ পৰা আপোনালোকে অতি সহজতে নতুন পুলি বনাব পাৰে। এতিয়া একেবাৰে সহজ পদ্ধতি মই আপোনালোকক দেখাই আছোঁ। পদ্ধতিটো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু এইদৰে ষ্ট্ৰবেৰী খেতি কৰি আনন্দ লওক আপোনালোকেও। ষ্ট্ৰবেৰীৰ যিবিলাক ৰানাৰ্ছ থাকিব, ইয়াত এডাল দেখিছে আপোনালোকে, এইবিলাক দেখিছে। ইয়াতে মই এই ধৰণে পেকেটত লগাই দিছোঁ। এইটো এটা লগাই দিছোঁ, এইটো এটা ইয়াতে লগাই দিছোঁ, এইটো এনেকৈ। আৰু এইফালে চাওক, ইয়াতে এটা লগাইছোঁ, আৰু এইটো এটা কিছুদিন আগতে লগাইছোঁ মই। এতিয়া ইয়াতে এইটো শিপা লাগি গৈছে। ইয়াতে যিবিলাক ৰানাৰ্ছ আপোনালোকে দেখিছে, এডাল ৰানাৰ্ছ দেখিছে, এইডাল তলফালে শিপা ওলাবলৈ ধৰিছে। আৰু এই যিডাল ৰানাৰ্ছ, এইডাল চাওক, মেইন গছজোপাৰ পৰা দুই এটা এতিয়াও লাগি আছে ষ্ট্ৰবেৰী। এই যিবিলাক ৰানাৰ্ছ, এই ৰানাৰ্ছবিলাকত আপোনালোকে এই ধৰণে গোবৰ আৰু মাটি মিহলি কৰি ল'ব সৰু সৰু পাত্ৰত। লোৱাৰ পিছত এই শিপাৰে সৈতে এইটো ইয়াতে সামান্য হোল কৰিব, আৰু এই ধৰণে লগাই থ'ব। আৰু ইয়াতে আৰু এটি ৰানাৰ্ছৰ আৰু এটি আগ আছে, এইটো আপোনালোকে এনেকৈ লগাই থ'ব। আৰু ইয়াত যিটো আছে, আৰু এইটো এটা ডাঙৰ পাত্ৰত লগাব লাগিব। এটা ডাঙৰ পাত্ৰত এই ধৰণে লগালে আৰু কিছুদিন পিছতেই, ঠিক 10ৰ পৰা 15 দিন পিছত ইয়াৰ পৰা শিপা এই নতুন পাত্ৰটোত লাগি যাব। আৰু তাৰপিছত আপোনালোকে কেঁচিৰে ঠিক এই ঠাইখিনিত কাট কৰিব। এই ঠাইখিনিত ইয়াত মই এটা কাট কৰি আপোনালোকক দেখাই আছোঁ। ইয়াত এই যিটো ৰানাৰ্ছ ইয়াতে হৈছে, ইয়াতে লগোৱা হৈছে এই পাত্ৰটোত, এইটো মই এতিয়া কাট কৰি আপোনালোকক দেখাই আছোঁ। ইয়াতে আপোনালোকে কাট কৰি দিয়ক। আৰু এইটো চাওক, এটা সুন্দৰ পুলি এটা আপোনালোকে ষ্ট্ৰবেৰীৰ পুলি এটা পালে। এই ধৰণে আপোনালোকে ৰানাৰ্ছৰ পৰা নতুন পুলি প্ৰস্তুত কৰিব পাৰিব। ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। অন্য এটি ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ। ষ্ট্ৰবেৰীৰ পৰা আপনারা সহজে ষ্ট্ৰবেৰীৰ পুলি বনাব পাৰে। হ'লেওতে সাৰ গোবৰ লাগিব, আৰু এইখিনি যি